হেল্ল' ফ্ৰেণ্ডছ, মই আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি মই আপোনালোকৰ সন্মুখত এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আৰু মই এতিয়া আছোঁ আমাৰ অসমৰ এখন বিখ্যাত ঠাই, য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিলে। আজি মই ইয়াত আহিছিলোঁ আৰু বহুতো থানখন অলপ চালোঁ। থানখন চোৱাৰ লগে লগে কিবা এটা খাবলৈ মই মন মেলিছোঁ। খাবলৈ এতিয়া মই আহিছোঁ এই বৌদ্ধ থানৰ কাষত আছে এটি খুব সুন্দৰ, খুব ভাল লগা এটি আছে ৰেষ্টুৰেণ্ট, যাৰ নাম হ'ল আলিপুখুৰী হোটেল ৰেষ্টুৰেণ্ট। মই এতিয়া আপোনালোকক এই আলিপুখুৰী হোটেল ৰেষ্টুৰেণ্টৰ যি বাহিৰৰ পৰিৱেশ, এইখিনি পৰিৱেশ মই আপোনালোকক দেখাই আছোঁ। আপোনালোকে এই যে আপোনালোকে উপভোগ কৰি আছে, আপোনালোকে চাই আছে এই বৌদ্ধ যি আলিপুখুৰী হোটেল ৰেষ্টুৰেণ্টৰ যি বাহিৰা যিটো পৰিৱেশ, সেইখিনি পৰিৱেশ মই আপোনালোকক দেখাই আছোঁ। খুব সুন্দৰ লগা মুহূৰ্ত আপোনালোকে চাই আছে। সঁচাকৈ ইয়াত আহি বহুত ভাল পাইছোঁ মই, আৰু আপোনালোকেও আহিছে। আৰু আপোনালোকেও মোৰ লগত আজি যি আলিপুখুৰী হোটেল ৰেষ্টুৰেণ্ট, তাৰ যি বাহিৰৰ পৰিৱেশ আৰু ভিতৰুৱা পৰিৱেশ, আপোনালোকে এইখিনি চাব পাৰিব। আপোনালোকে ইতিমধ্যে চাই আছে বাহিৰৰ যিখিনি সুন্দৰ দৃশ্য, খুব সুন্দৰকৈ সজোৱা আছে। চাওক, চেয়াৰ টেবুল আৰু ডাইনিং টেবুল দি খুব সুন্দৰকৈ ছাতিৰ তলত এই চেয়াৰ টেবুল, আৰু এইফালে আমাৰ আইতাসকলো আহিছে ইয়াত, মানে যি আলিপুখুৰীৰ হোটেলত কিবা এটা খাদ্য খাবলৈ। ইয়াত চাওক, আইতাসকলে খুব সুন্দৰকৈ, খুব শান্তিপূৰ্ণভাৱে ইয়াত ৰেষ্ট লৈ আছে, আৰু আইতাসকলেও আহিছে ইয়াত কিবা এটা খাবলৈ। আপোনালোকে এইখিনি বাহিৰৰ পৰিৱেশ চাই আছে। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া আপোনালোক এতিয়া চাই আছে মই যি আলিপুখুৰী হোটেল ৰেষ্টুৰেণ্ট, মই তাৰ ভিতৰত লাহে লাহে গৈ প্ৰৱেশ কৰি আছোঁ। আৰু মই আপোনালোকক ভিতৰুৱা যিখিনি সুন্দৰ সজোৱাকৈ হৈ আছে, যি ভিতৰুৱা যি পৰিৱেশ, আপোনালোকে এইখিনি দেখুৱাম। এয়া তাত লিখা আছে লক্ষ্মী গৃহ। মই ভিতৰৰ আপোনালোকক মই মোৰ ব্লগৰ জৰিয়তে আপোনালোকে চাই আছে ইয়াৰ ভিতৰৰ যিটো পৰিৱেশ। চাওক, মানুহ আহিছে দুপৰীয়া আহাৰ গ্ৰহণ কৰিবলৈ, আৰু আপোনালোকেও মোৰ লগতে চাই আছে আলিপুখুৰী হোটেল ৰেষ্টুৰেণ্টৰ যি ভিতৰুৱা পৰিৱেশ, খুব সুন্দৰকৈ সজোৱা আছে। আৰু ইয়াত প্ৰাকৃতিক পৰিৱেশৰ লগত সম্পৰ্ক ৰাখি এই গছপুলি ভিতৰত থৈছে। ক'বলৈ গ'লে এটি যিটো নেচাৰেল বিউটি, আপোনালোকে এই আলিপুখুৰীও ভিতৰত আপোনালোকে চাই আছে। আৰু এইখিনি আপোনালোকক মই ভিতৰৰ পৰিৱেশখিনি মই দেখাইছোঁ। আৰু এইটো কথা ক'ব লাগিব, এই হোটেলৰ যিজন মালিক, তেখেত হৈছে আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰবক্তা মিষ্টাৰ প্ৰাঞ্জল হাজৰিকা ছাৰ। তেখেত অকল প্ৰফেচৰেই নহয়, তেখেত অকল প্ৰবক্তাই নহয়, তেখেত অসমৰ এজন বিখ্যাত ছিংগাৰ। তেখেতে আমাৰ মাজত বহুত সুন্দৰ সুন্দৰ গীত তেখেতে উন্মোচন কৰিছে, আৰু আমি সকলোৱে তেখেতৰ এই গীতসমূহ শুনিছোঁ। আৰু এই যে আপোনালোকে যিখিনি ঠাই এতিয়া চাই আছে মোৰ কেমেৰাৰ ফ্ৰণ্টত, এইটো এটা খুব সুন্দৰকৈ সজোৱা আছে। ইয়াত মানে আমি ফটো মৰাৰ বাবে খুব সুন্দৰ মুহূৰ্ত আপোনালোকক মই দেখুৱাই আছোঁ। খুব সুন্দৰকৈ সজোৱা আছে। ইয়াৰ ইতিমধ্যে ময়ো ইয়াত কেইটামান ফটো মই উঠালোঁ। সঁচাকৈ বহুত ভাল লাগিছে। এয়া আপোনালোকে চাই আছে, এই যে আমাৰ এজনী আইতা, তেখেতো আহিছে। আচ্ছা, আপোনালোকক চাওক, এতিয়া আপোনালোকে চাই আছে যে আমাৰ আইতাসকলো
ইয়াত মানে অলপ কিবা এটা খাবলৈ আহিছে হয়নে? আপোনালোক আহিছে ক'ৰ পৰা? ক'ৰ পৰা আহিছে? অঁ আচ্ছা আচ্ছা, ইয়াত গুৱাহাটীৰ পৰা ন? আচ্ছা, ইয়াত আপোনালোকে আহি কেনেকুৱা পাইছে ঠাইখন? ভাল লাগিছে ন? আপোনালোকে এনেই মানে প্ৰতি বছৰে আহে নে আজি অহা নাই ন? এতিয়া আজি আহিছে ন? অঁ আচ্ছা আচ্ছা, ঠিকে আছে, চাই আছে। আৰু এইখিনি এটা কথা ক'ব লাগিব, ইয়াতো মানে খুব সুন্দৰকৈ সজোৱা আছে, মানে ইয়াত খুব মানে যদি কোনোবা ভাবে যে ইয়াত আহি পেলাই আপোনালোকে ফটো মাৰিবলৈ খুব সুন্দৰকৈ সজাই থৈ আছে। আৰু এইসকল আইতাসকল আহিছে গুৱাহাটীৰ পৰা, এই যে আমাৰ যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান এই ঠাইখন চাবলৈ হয়নে? আৰু ইয়াত মানে তেখেতসকলৰ যিখিনি ধৰ্মীয় কাম কাজ সেইখিনি কৰিবলৈ হয়নে? ভাল লাগে। আচ্ছা, আপোনালোকে মই এতিয়া ইয়াৰ পৰা ওলাইছোঁ, ওলাই এতিয়া লাহে লাহে মই ঘৰলৈ যাবলৈ সাজু হৈছোঁ। আৰু বন্ধুসকল, মই আশা কৰোঁ আপোনালোকে মোৰ যিটো ব্লগ আজিজুল ব্লগছ এইটো সকলোৱে চাব আৰু এইটো সকলোৱে শ্বেয়াৰ কৰিব, যাতে মই অলপ আগুৱাই যাব পাৰোঁ। ধন্যবাদ থাকিল।